নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আমি যি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ টপ 1000 MCQ চিৰিজটো ডিছকাছ কৰি আছিলোঁ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহ 2025 চনলৈকে। ইয়াৰে পাৰ্ট 6 আজিলৈ আহি আছোঁ। ইয়াৰে আগৰ 5টা যদি পাৰ্ট আপোনালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে ক্লিক কৰি আগৰ 5টা পাৰ্ট চাব পাৰে। আজিৰ ভিডিঅ'টোতো টোটেল 50টা কুৱেশ্যন আমি ডিছকাছ কৰিম আৰু শেষত আপোনালোকৰ এটা হোমৱৰ্কৰ কুৱেশ্যন এৰি থোৱা হৈছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াৰ পৰা এটা নাইবা দুটা কুৱেশ্যন আগন্তুক এক্সামসমূহত ডিৰেক্টলি সুধিব পাৰে। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লগতে যদি আপোনালোকে লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, আমাৰ চেনেলটোৰ 2100ৰ অধিক MCQ আছে এই বুকলেটখনত। কাৰেণ্ট প্ৰাইচ হৈছে কেৱল 80 ৰুপিজ। যদি ল'ব বিচাৰে এই নম্বৰটোত হোৱাটছআপ কৰি এই বুকলেটখন আপোনালোকে পাৰচেছ কৰিব পাৰে। পাৰ্ট 5লৈকে আমি 151 কুৱেশ্যন নম্বৰলৈকে ডিছকাছ কৰিছিলোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 152 নম্বৰ কুৱেশ্যন। হোৱাট ৱাজ দ্য থিম অফ নেশ্যনেল হেণ্ডলুম ডে 2025? ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 2025 চনৰ হস্ততাঁত দিৱসৰ বিষয়বস্তুটো কি আছিলে? 7 আগষ্ট তাৰিখে পালন কৰা হয় নেশ্যনেল হেণ্ডলুম ডে, এইটো মনত ৰাখিব। 2025 চনৰ বিষয়বস্তুটো আছিলে অপশ্যন চি, বথ A and B, অৰ্থাৎ হেণ্ডলুমছ এম্পাৱাৰিং ওমেন, এম্পাৱাৰিং দ্য নেশ্যন, উইভিং ইনোভেশ্যন এণ্ড ইনটু ট্ৰেডিশ্যন। এই দুটা আছিলে থিম অফ নেশ্যনেল হেণ্ডলুম ডে 2025। এইটো চাব পাৰে এভৰি ইয়াৰ 7 আগষ্ট তাৰিখে পালন কৰা হয় নেশ্যনেল হেণ্ডলুম ডে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য থিম অফ নেশ্যনেল ডক্টৰ্ছ ডে 2025? ৰাষ্ট্ৰীয় চিকিৎসক দিৱস 2025ৰ বিষয়বস্তুটো কি আছিলে? এইটো RRB গ্ৰুপ ডি এক্সাম যিটো হৈ আছে 2025 চনত, ইয়াতে আহি গৈছে শেহতীয়াকৈ। নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয় জুলাই 1 তাৰিখে, জুলাই 1st। এই বছৰৰ থিমটো আছিলে অপশ্যন ডি, বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ। এইটো আছিলে থিমটো 2025 চনৰ নেশ্যনেল ডক্টৰ্ছ ডে। এতিয়া চাব পাৰে প্ৰতি বছৰে 1 জুলাই তাৰিখে নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়। এই বছৰৰ থিমটো এইটো আমি পঢ়িলোৱে, বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এথলিট ৱাৰ এৱাৰ্ডেড দ্য অৰ্জুনা এৱাৰ্ড ইন দ্য ফিল্ড অফ এথলেটিক্স ইন 2024-25? অৰ্জুনা বঁটাৰ পৰা বহুত কুৱেশ্যন আহিছে এই বছৰ RRB গ্ৰুপ ডি এক্সামত শেহতীয়াকৈ আহি গৈছে। ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, জ্যোতি য়াৰ্জি। জ্যোতি য়াৰ্জিয়ে লাভ কৰিছে অৰ্জুনা এৱাৰ্ড ইন দ্য ফিল্ড অফ এথলেটিক্স। এতিয়া চাব পাৰে দুজনে লাভ কৰিছিলে এথলেটিক্সৰ ক্ষেত্ৰত, জ্যোতি য়াৰ্জি আমি পঢ়িলোঁ আৰু অন্নু ৰাণী আন এগৰাকীয়ে লাভ কৰিছিলে। দুটা মনত ৰাখিব আপোনালোকে, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পিপল ৱেৰ এৱাৰ্ডেড দ্য কীৰ্তি চক্ৰা 2025? 2025 চনত কিমানজনক কীৰ্তি চক্ৰৰে সন্মানিত কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। RRB গ্ৰুপ ডি এক্সামত শেহতীয়াকৈ আহি গৈছে এই কুৱেশ্যনটো। ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 6, অৰ্থাৎ টোটেল 6জনক কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰা হৈছিলে 2025 চনত। প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এই কীৰ্তি চক্ৰটো প্ৰদান কৰিছিলে। ইয়াতে চাব পাৰে টোটেল 6টা কীৰ্তি চক্ৰ এৱাৰ্ড প্ৰদান কৰা হৈছিলে, 22 মে তাৰিখে প্ৰদান কৰা হৈছে। আৰু এই 6টা এৱাৰ্ডৰ 4জনক পষ্টহুমাছলি অৰ্থাৎ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিলে। আৰু ইয়াৰ লগতে 33জন মানুহক সূৰ্য চক্ৰ প্ৰদান কৰা হৈছিলে, সূৰ্য চক্ৰ এৱাৰ্ডটো 2025 চনত। আৰু এই সূৰ্য চক্ৰৰ 7জনক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু লঞ্চ দ্য বুক নেমড হোৱাই দ্য কনষ্টিটিউশ্যন মেটাৰ্ছ? শেহতীয়াকৈ সংবিধান কিয় গুৰুত্বপূৰ্ণ নামৰ কিতাপখন কোনে উন্মোচন কৰিছিলে? এইখন হৈছে কিতাপখন দ্য হোৱাই দ্য কনষ্টিটিউশ্যন মেটাৰ্ছ। এই কিতাপখন লিখিছিলে অপশ্যন বি, DY চন্দ্ৰচূড়ে। চাব পাৰে শেহতীয়াকৈ কেইখনমান ৰিচেণ্টলি লঞ্চ হোৱা বুক, ইম্পৰ্টেণ্ট বুক আপোনালোকে মনত ৰাখিব। দ্য কনচায়েন্স নেটৱৰ্ক এইখন লিখিছিলে সুগাতা শ্ৰীনিবাসা ৰাজুৱে। আৰু এ ট্ৰিটিছ ফৰ দ্য ৰিমাৰ্কেবল ৰোহিত এইখন লিখিছিলে R কৌশিকে। MS স্বামীনাথন দ্য মেন হু ফেড ইণ্ডিয়া এইখন লিখিছিলে প্ৰিয়ম্বদা জয়কুমাৰে। আৰু দ্য ওৱান নামৰ এই কিতাপখন লিখিছিলে শিখৰ ধাৱানে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনিষ্ট্ৰী লঞ্চ ইণ্ডিয়াছ ফাৰ্ষ্ট ষ্টেট হেল্থ ৰেগুলেটৰী এক্সেলেঞ্চ ইণ্ডেক্স শ্ৰেষ্ঠ? এই কুৱেশ্যনটো ডিৰেক্টলি এনেকৈ নাহি সুধিব পাৰে ইণ্ডিয়াছ ফাৰ্ষ্ট ষ্টেট হেল্থ ৰেগুলেটৰী এক্সেলেঞ্চ ইণ্ডেক্সটো নাম কি? এইটো হ'ব শ্ৰেষ্ঠ। এইটো কোনটো মিনিষ্ট্ৰী লঞ্চ কৰিছে বুলি আমাক সুধিছে। অপশ্যন এটো হ'ব ইউনিয়ন হেল্থ মিনিষ্ট্ৰীয়ে, অৰ্থাৎ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এইটো লঞ্চ কৰিছিল। এনে চাব পাৰে 2025 চনৰ 12 আগষ্ট তাৰিখে ইউনিয়ন হেল্থ মিনিষ্ট্ৰীয়ে এই শ্ৰেষ্ঠ নামৰ ৰেগুলেটৰী এক্সেলেঞ্চ ইণ্ডেক্সটো লঞ্চ কৰিছিলে।
Question to is what was the theme of Ayurveda Day 2025? 2025 চনৰ আয়ুৰ্বেদ দিৱসৰ বিষয়বস্তুটো কি আছিল? থিমটো আমাক সুধিছে 23 ছেপ্টেম্বৰ তাৰিখে আয়ুৰ্বেদা ডে পালন কৰা হয়। তো আয়ুৰ্বেদা ডে 2025 চনৰ থিমটো আছিল অপশ্যন বি আয়ুৰ্বেদা ফৰ পিপল এণ্ড প্লেনেট। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ M.A. স্বামীনাথন এৱাৰ্ড ফৰ ফুড এণ্ড পিচ? তো 2025 চনৰ প্ৰথমটো খাদ্য আৰু শান্তিৰ বাবে M.A. স্বামীনাথন বঁটা প্ৰদান কৰা হৈছে। সেই বঁটা প্ৰাপক গৰাকীৰ নাম হৈছে অপশ্যন এ এডেমলা এ এডেনলে। এখেতে হৈছে তেখেত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ইণ্ডিয়াছ ফাৰ্ষ্ট হিন্দী মিডিয়াম MBBS কলেজ উইল বি বিল্ড? ভাৰতৰ প্ৰথমখন হিন্দী মাধ্যমৰ MBBS কলেজ কোনখন চহৰত নিৰ্মাণ কৰা হ'ব? MBBSৰ সম্পূৰ্ণ ৰূপটো হৈছে বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ চাৰ্জাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জবলপুৰত নিৰ্মাণ কৰা হ'ব ভাৰতৰ প্ৰথমখন হিন্দী মাধ্যমৰ MBBS কলেজ। এইটো চাব পাৰে ফাৰ্ষ্ট ইন ইণ্ডিয়া কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া হৈছে। ইণ্ডিয়াছ ফাৰ্ষ্ট একুৱা টেক পাৰ্ক আমাৰ অসমত নিৰ্মাণ কৰা হৈছে গুৱাহাটীত। ফাৰ্ষ্ট AICT খন হৈছে লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ। ফাৰ্ষ্ট AI বেছড ৰোড ছেফটি পাইলট প্ৰজেক্ট উত্তৰ প্ৰদেশ। ইণ্ডিয়াছ ফাৰ্ষ্ট ডিজিটেল মিউজিয়াম এইখন অপেন হৈছে মহাৰাষ্ট্ৰ ৰাজ্যখনত। ইণ্ডিয়াছ ফাৰ্ষ্ট ট্ৰেফিক লাইট ফ্ৰী চিটি এইখন হৈছে কটা। আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ হাইড্ৰজেন ফুৱেল ষ্টেচন ইনগ্ৰেট কৰা হৈছিলে লাডাখৰ লেহত। আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট ছলাৰ চিটি এইখন হৈছে চাঞ্চি চহৰখন আঞ্চি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান এথলিট ব্ৰক হাৰ অন নেশ্যনেল ইনডোৰ শ্বটপুট ৰেকৰ্ড এট দ্য মাউণ্টেইন ৱেষ্ট ইনডোৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপ 2025? বি গ্ৰুপ ডি এক্সামত আহি গৈছে। তো নিজৰ ৰেকৰ্ড নিজে ভংগ কৰিছে। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ কৃষ্ণা জয়শংকৰে। এখেতে হৈছে কৃষ্ণা জয়শংকৰ। এখেতৰ আগৰ ৰেকৰ্ডটো আছিলে 2023 চনত ৰেকৰ্ড কৰিছিলে 15.54 মিটাৰ দলিয়াই আৰু শেহতীয়াকৈ 2025 চনত তেখেতে 16.03 মিটাৰ শ্বটপুট দলিয়াই নেশ্যনেল ইনডোৰ ৰেকৰ্ড আকৌ নতুনকৈ কৰি তুলিছে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য প্ৰেচিডেণ্ট অফ চাউথ কোৰিয়া ইন জুন 2025? জুন মাহত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কোন হয়? বি গ্ৰুপ ডি এক্সামত আহি গৈছে এই কুৱেশ্যনটো। তো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ লি জে মিয়াং। লি জে মিয়াং হৈছে এখেতে হৈছে নতুন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি। তো প্ৰেচিডেণ্ট এণ্ড PMৰ ওপৰত আমি 2025 চনৰ অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। সেইটো যদি আপোনালোকে চোৱা নাই এই লিংকটোত ক্লিক কৰি চাব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন ফেব্ৰুৱাৰী 2025 which new domination of notes was announced for issue with the signature of RBI Governor Sanjay Mehrotra? তো RRB গ্ৰুপ ডি এক্সামত আহি গৈছে এই কুৱেশ্যনটো। ফেব্ৰুৱাৰী মাহত RBI গভৰ্ণৰ সঞ্জয় মলহোত্ৰাৰ স্বাক্ষৰ থকা নতুন কোনখন মূল্যৰ নোট জাৰি কৰাৰ কথা ঘোষণা কৰা হৈছিলে? নিশ্চয় দেখিছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 50 ৰুপিজ 50 টকাৰ নতুন নোট জাৰি কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব ডে 2025 is celebrated on which date? তো WWW ৱৰ্ল্ড ৱাইড ৱেব দিৱস 2025 চনটো পালন কৰা হৈছে 1 আগষ্ট তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 has completed its journey of 5 years. On which date this policy was introduced? তো নেশ্যনেল এডুকেশ্যন পলিচি বা NEP 2020টো লঞ্চ কৰা হৈছিলে 2020 চনৰ 29 জুলাই তাৰিখে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 29 জুলাই 2020ত লঞ্চ কৰা হৈছিলে NEP 2022 আৰু 2025 চনত শেহতীয়াকৈ 5 বছৰ সম্পূৰ্ণ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৱৰ্ল্ড হিউমেনিটেৰিয়ান ডে 2025 is celebrated on which date? বিশ্ব মানৱীয় দিৱস 2025 কোন তাৰিখে পালন কৰা হয়? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 19 আগষ্ট। 19 আগষ্ট তাৰিখে প্ৰতি বছৰে ৱৰ্ল্ড হিউমেনিটেৰিয়ান ডে অৰ্থাৎ বিশ্ব মানৱীয় দিৱস পালন কৰা হয়। আৰু এই বছৰৰ থিমটো আছিলে ষ্ট্ৰেংথেনিং গ্ল'বেল ছলিডাৰিটি এণ্ড এম্পাৱাৰিং লোকেল কমিউনিটিজ। এইটো আছিলে থিমটো 2025 চনৰ। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট নেশ্যনেল স্পেচ ডে 2025 is celebrated? ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2025 চনৰটো কেতিয়া উদযাপন কৰা হয়? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 23 আগষ্ট। 23 আগষ্ট তাৰিখে প্ৰতি বছৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। এই বছৰৰ থিমটো মনত ৰাখিব আৰ্যভট্ট টু গগনয়ান এনচিয়েণ্ট উইজডম টু ইনফাইনাইট পচিবিলিটিজ। এইটো হৈছে থিমটো 2025 চনৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি দ্য অনলাইন গেমিং বিল 2025 ইন্ট্ৰডিউচড এ কমপ্লিট বেন অন হুইচ টাইপ অফ গেমিং? তো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। শেহতীয়াকৈ অনলাইন গেমিং বিল 2025টো
আৰোপ কৰা হৈছিলে আৰু কোনবিলাক গেমৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছিলে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৰিয়েল মানি গেমছ যিবিলাক প্ৰকৃত ধনৰ খেলা আছিলে সেইবিলাকক বেন কৰা হৈছে নেশ্যনেল স্পৰ্টছ ডে 2025 is celebrated on which day তো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় ইম্পৰ্টেণ্ট দিৱস হয় এইটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস প্ৰতি বছৰে পালন কৰা হয় 29 আগষ্ট তাৰিখে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে এই বছৰৰ থিমটো আছিলে স্পৰ্ট টু প্ৰমোট পিচফুল এণ্ড ইনক্লুচিভ ছ'চাইটিজ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট হেজ দ্য ই ভৱিষ্য ইনিচিয়েটিভ বিন লঞ্চড ফৰ টাইমলি পেঞ্চন ডিছবাৰ্চেল সময়মতে পেঞ্চন প্ৰদানৰ বাবে কোনখন ৰাজ্যত ই ভৱিষ্য নামৰ এই পদক্ষেপটো আৰম্ভ কৰা হৈছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনত এই ই ভৱিষ্য নামৰ ইনিচিয়েটিভটো লঞ্চ কৰা হৈছে শেহতীয়াকৈ এটা চাব পাৰে অৰুণাচল প্ৰদেশ লঞ্চেছ ই ভৱিষ্য টু এনচিয়ৰ টাইমলি পেঞ্চন পেমেণ্টছ নেক্সট কুৱেশ্যনটো হৈছে 14th এডিশ্যন অফ এক্স মৈত্ৰী অৰ্থাৎ এক্সাৰচাইজ মৈত্ৰী বিটুইন ইণ্ডিয়া এণ্ড থাইলেণ্ড উইল বি হেল্ড এট তো এক্সাৰচাইজ মৈত্ৰীটো ক'ত অনুষ্ঠিত হৈছে হৈয়ে গৈছে অলৰেডি 2025 চনত অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ উমৰৈ মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হৈছিলে এক্সাৰচাইজ মৈত্ৰীটো 14তম সংস্কৰণ আছিলে এক্সাৰচাইজ মৈত্ৰী যিটো ভাৰত আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত হয় তো এনেকৈও মনত ৰাখিব যে এক্সাৰচাইজ মৈত্ৰীটো কোন দেশৰ মাজত অনুষ্ঠিত হয় এই দুটা সুধিব পাৰে ভাৰত আৰু থাইলেণ্ডৰ মাজত ছেপ্টেম্বৰ মাহখনত অনুষ্ঠিত হৈছিলে 1 তাৰিখৰ পৰা 14 তাৰিখলৈকে মেঘালয়ৰ উমৰৈত নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ এৱাৰ্ড ৱাজ গিভেন টু প্ৰফেচাৰ বনৱাৰীলাল গৌৰ Vaidya Nilakanthan Moose ET and Vaidya Bhavna Prasher in 2025 তো RRB গ্ৰুপ ডি এক্সামত আহি গৈছে এই কুৱেশ্যনটো তো এই তিনিজন ব্যক্তিক শেহতীয়াকৈ নেশ্যনেল ধন্বন্তৰী আয়ুৰ্বেদা এৱাৰ্ড অৰ্থাৎ যিটো ৰাষ্ট্ৰীয় ধন্বন্তৰী আয়ুৰ্বেদা পুৰস্কাৰ আছে এইটো প্ৰদান কৰা হৈছে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো মনত ৰাখিব কুৱেশ্যনটো RRB গ্ৰুপ ডি এক্সামত আহি গৈছে হোৱাট ইজ দ্য মেক্সিমাম ৱৰ্কিং ডেপ্থ ইন মিটাৰ্ছ ফৰ হুইচ ইণ্ডিজিনাছ মেণ্ট ছাবমাৰ্জিবল মৎস্য ইজ ডিজাইন তো মৎস্য নামৰ ভাৰতৰ থলুৱাভাৱে নিৰ্মিত মানৱ চালিত ছাবমাৰ্জিবল এইখনৰ নাম হৈছে মৎস্য এইখন কিমান গভীৰতাত সোমাই যাব পাৰে সাগৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 6000 মিটাৰ্ছ অৰ্থাৎ 6 কিলোমিটাৰ সোমাই যাব পাৰে সাগৰৰ গভীৰতাত এটা চাব পাৰে মৎস্য ইজ এন ইণ্ডিজিনাছ মেণ্ট ছাবমাৰ্জিবল ডেভেলপড আণ্ডাৰ দ্য ডিপ চি অ'চেন মিছন আৰু ইয়াৰে পাৰ্পাছটো কি ইয়াৰে উদ্দেশ্যটো হৈছে সাগৰৰ খনিজ সম্পদ যিবিলাক ডিপ চি মিনাৰেল ৰিচোৰ্চ আছে বায়'ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য আৰু বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হ'ব এই ছাবমাৰ্জিবলখন নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GHCL ৰ সম্পূৰ্ণ ৰূপটো কি তো শেহতীয়াকৈ নিউজত আছিলে এইটো অপশ্যন ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ গ্ৰীণ হাইড্ৰজেন চাৰ্টিফিকেশ্যন লিংকেজ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ গ্ৰুপ ডি এক্সামত আহিছে এই কুৱেশ্যনটো এটা চাব পাৰে গ্ৰীণ হাইড্ৰজেন চাৰ্টিফিকেট লিংকেজ GHCL ৰ সম্পূৰ্ণ ৰূপটো আৰু ইয়াৰে অবজেক্টিভ অৰ্থাৎ উদ্দেশ্যটো কি এই গ্ৰীণ হাইড্ৰজেন চাৰ্টিফিকেশ্যন লিংকেজটোৰ ইয়াৰে উদ্দেশ্যটো হৈছে সেউজ হাইড্ৰজেন উৎপাদনৰ বাবে প্ৰামাণিকৰণ যোগান শৃংখলৰ মাজত এক সংযোগ আৰু সমন্বয় স্থাপন কৰা নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ তো ভাৰতৰ 71তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে দুজনে লাভ কৰিছে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ বোথ এ এণ্ড বি অৰ্থাৎ শাহৰুখ খান আৰু বিক্ৰান্ত মেচি দুজনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে এইটো চাব পাৰে বেষ্ট এক্টৰ লাভ কৰিছে শাহৰুখ খান জৱান ফিল্মখনৰ বাবে আৰু বিক্ৰান্ত মেচিয়ে লাভ কৰিছে আৰু ওমেন্সৰ ক্ষেত্ৰত ৰাণী মুখাৰ্জীয়ে লাভ কৰিছে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে এই চিনেমাখনৰ বাবে এইটো চাব পাৰে বেষ্ট হিন্দী ফিল্ম কোনে লাভ কৰিছিলে কথল নামৰ এই ছবিখনে বেষ্ট তেলেগু ফিল্ম ভগৱন্ত কেশৰী বাকী বেষ্ট এছামিজ ফিল্ম লাভ কৰিছিলে ৰঙা টাপু 1982 তো এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব অসমৰ কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ কুৱেশ্যনবিলাকৰ ভিতৰত নেশ্যনেল এৱাৰ্ড লাভ কৰিছে বেষ্ট এছামিজ ফিল্ম ৰঙা টাপু 1982 নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ নেটো সামিট 2025 অৰ্গেনাইজড নেটো সন্মিলন 2025টো ক'ত আয়োজন কৰা হৈছিলে গ্ৰুপ ডি এক্সামত আহি যোৱা কুৱেশ্যন হয় এইটো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেদাৰলেণ্ডৰ দি হেগত অনুষ্ঠিত হৈছিলে 2025 চনৰ নেটো সামিটটো
এটা চাব পাৰে জুন 24 পৰা 26 তাৰিখলৈকে অনুষ্ঠিত হৈছিল নেটৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন হিষ্ট্ৰী সকলে জানে এষ্টাব্লিছ কেতিয়া হৈছিল নেটো 1949ত বৰ্তমান 32খন কাউন্ট্ৰি মেম্বাৰ আছে ইয়াৰে হেডকোৱাৰ্টাৰটো আছে বেলজিয়ামৰ ব্ৰাছেলছত নেক্সট কোৱেশ্চনটো হৈছে what monthly out of pocket allowance OPA was set by the Ministry of Youth Affairs and Sports for senior men's and women's hockey players selected for the national camp in June 2025 so group D exam ত আহি গৈছে অপচন সি টো হ'ব উত্তৰটো 25000 অৰ্থাৎ 25000 টকা পেকেজ অৰ্থাৎ পকেট এলাউন্স আউট পকেট এলাউন্স ধাৰ্য কৰা হৈছিল Ministry of Youth Affairs and Sports or দ্বাৰা আৰু টাৰ্গেটেড অলিম্পিক পডিয়াম স্কিমৰ আন্ডাৰত এই পকেট এলাউন্সটো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে how many members of parliament MPs were honored with the Sangsad Ratna Awards 2025 for their outstanding parliamentary performance to Sangsad Ratna Award 2025 কিমানজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টক প্ৰদান কৰা হৈছে অপচন বি টো হ'ব উত্তৰ 17 অৰ্থাৎ 17 জন এমপিক প্ৰদান কৰা হৈছে সাংসদ ৰত্ন এৱাৰ্ডছটো নেক্সট কোৱেশ্চনটো হৈছে what is the rank of India according to MIT 2024 Numbeo Safety Index 2025 Numbeo Safety Indexত ভাৰতৰ স্থান হৈছে 67 67তম এই চাবৰে ভাৰতৰ ওভাৰঅল সেফটি স্কোৰ আছিল 55.8 Next question to is recently Indian Navy and Republic of Singapore Navy concluded which exercise তো ভাৰত আৰু সিঙ্গাপুৰৰ মাজত এখন অনুশীলন হৈছিল হেইটোৰ নাম হৈছে অপচন বি সিমবেক্স 2025 এটা চাব পাৰে আগষ্ট মাহত অনুষ্ঠিত হৈছিল 32তম এডিশন আছিল সিমবেক্স এক্সাৰসাইজটো নেক্সট কোৱেশ্চন টো হৈছে which company tops the top brands 2025 global brands list টপ ব্ৰেণ্ডছ 2025 ৰ গ্লোবাল ব্ৰেণ্ড তালিকাত কোনটো কোম্পানীয়ে শীৰ্ষস্থান দখল কৰিছে অপচন এ টো হ'ব উত্তৰটো মাইক্ৰসফট কোম্পানীটোৱে শীৰ্ষস্থান দখল কৰিছে এল চাব পাৰে মাইক্ৰসফট টপ কৰিছে তৃতীয় এনভিডিয়া তৃতীয় এপল তাৰপিছত এমাজন আৰু এলফাবেট 5 নম্বৰত নেক্সট কোৱেশ্চনটো হৈছে ৱৰ্ল্ড সংস্কৃত ডে অবজাৰ্ভড অন হুইচ ডে 2025 চনৰ বিশ্ব সংস্কৃত দিৱস পালন কৰা হৈছিল 9 আগষ্ট তাৰিখে It is over. World Sanskrit Day 2025 observed on August 9. Next question is recently Assam Rifles signed an MOU with which IIT to promote drone technology for defense and security applications. So here we go Assam Rifles option B IIT Manipurer hoite bujabuji chukti স্বাক্ষৰ কৰিছে যাৰ জৰিয়তে কি হ'ব প্ৰতিৰক্ষা আৰু নিৰাপত্তা প্ৰয়োগৰ বাবে ড্ৰোন প্ৰযুক্তিৰ প্ৰচাৰ কৰা হ'ব Next question is recently where was butterfly walk conducted in Assam? অসমত butterfly walk conduct কৰা হৈছিল ক'ত conduct কৰা হৈছিল option B Tulung River Forest এছ হ'ব পাৰে a butterfly walk conducted recently by the nature lover and conservationist with the help of Assam's Forest and Tourism Department at the Tulung River Forest of Lakhimpur district. Next question is which state has emerged as the top performer in the State Energy Efficiency Index SEI 2024. So here option all of the above অর্থাৎ কতকেইটা অপশনে শুদ্ধ হ'ব all of the above শুদ্ধ হ'ব আসাম ত্ৰিপুৰা মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ চাৰিখন ৰাজ্য একেলগে টপ হৈছে State Energy Efficiency Index 2024 Next question to হৈছে এই কোৱেশ্চনটো আৰআৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে Rapido signed and memorandum of understanding অৰ্থাৎ MOU with which ministry to provide job related to its services through the National Career Service Portal. তো Rapido MOU sign কৰিছে Ministry of Labor আৰু Employmentৰ হৈতে Next question টো হৈছে বিনিয়োগকাৰীৰ হৈতে হোৱা জালিয়াতি ৰোধ কৰিবলৈ হেওতিয়াকৈ কোনটো সংস্থাই ভেৰিফাইড ডিজিটেল UPI হেণ্ডেল আগবঢ়াইছে তো VED নামৰে সম্পূৰ্ণ ৰূপে হৈছে ভেৰিফাইড ডিজিটেল UPI হেণ্ডেল এটো লঞ্চ কৰিছে SEBI অৰ্থাৎ অপচন ডি টো হ'ব উত্তৰ Securities and Exchange Board of India Next question হৈছে when was Indus Water Treaty signed তো সিন্ধু জলশক্তি হেওতিয়াকৈ নিউজত আছিল কেতিয়া স্বাক্ষৰিত কৰা হৈছিল
হৈছিলে তেতিয়া ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত এইটো সাইন হৈছিলে সিন্ধু জল চুক্তিটো তো আমাক সুধিব পাৰে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ সময়ত যেতিয়া সাইন হৈছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিলে ভাৰতৰ আমি ক'ব লাগিব পণ্ডিত জৱাহৰলাল নেহেৰু আৰু ৱৰ্ল্ড বেংকে এই চুক্তিটো সাইন কৰাত সহায় কৰিছে Next question to India launched Operation Brahma in March 2025 in response to which incident? To Operation Brahma to option C devastating earthquake in Myanmar. অর্থাৎ ম্যানমাৰত 2025 চনত ভূমিকম্প যেটো হৈছিলে তাৰ বাবে ভাৰতে হেল্প কৰিছিলে এই অপাৰেশন ব্ৰহ্মাৰ থ্ৰুদি এটো চাব পাৰে ম্যানমাৰত যেটো আৰ্থকুইক আছিল তাৰ ম্যাগনিটিউড আছিল 7.7 ইয়াৰে অপাৰেশন ব্ৰহ্মাৰ উদ্দেশ্যটো আছিল যিবিলাক ক্ষতিগ্ৰস্ত লোক হৈছিল অৰ্থাৎ ক্ষতি হৈছিল যিবিলাকৰ ভূমিকম্পৰ ফলত তেওঁলোকক সাহায্য সামগ্ৰী চিকিৎসা সাহায্য আৰু অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰদান কৰিছিল এই অপাৰেশন ব্ৰহ্মাটোৰ আণ্ডাৰত নেক্সট কোৱেশ্চনটো হৈছে কোন বছৰত ভাৰত ক্ৰয় শক্তি ক্ষমতাৰ ক্ষেত্ৰত দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ প্ৰকল্প কৰিছে অপচন সি 2038 2038 চনৰ লৈকে অৰ্থাৎ এই 38 চনৰ ভিতৰত ভাৰতে দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ প্ৰকল্প কৰিছে Recently, who has been appointed as the Executive Director of International Monetary Fund (IMF)? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী অঞ্চলক হিচাপে নিযুক্তি দিয়া হৈছে অপচন ডি উৰ্জিত পাটেলক Next question is exercise Bright Star is a multilateral exercise hosted by which country? Bright Star নামৰ multilateral exercise to host কৰিছিলে ইজিপ্ট দেশখনে Next question is who won India's first ever gold medal at the 2025 Under-20 World Wrestling Championship? তো ভাৰতৰ পৰা প্ৰথমবাৰ গোল্ড মেডেল লাভ কৰিছে স্বৰ্ণ পদক বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত অপচন সি তপস্যা লাভ কৰিছে এখেতৰ নাম হৈছে তপস্যা নেক্সট কোৱেশ্চন হৈছে ৰিসেন্টলি হুইচ মেডেল ওয়াজ ওয়ান বাই নীৰজ চোপ্ৰা ইন ডায়মণ্ড লীগ 2025 ডায়মণ্ড লীগ 2025 ত নীৰজ চোপ্ৰাই কোনটো পদক জয়লাভ কৰিছিল অপচন বি সিলভাৰ মেডেল লাভ কৰিছিল এৰি চাব পাৰে নীৰজ চোপ্ৰাই সিলভাৰ মেডেল লাভ কৰিছিল 2025 চনৰ ডায়মণ্ড লীগ ফাইনেলত যেটো জুৰিকত অনুষ্ঠিত হৈছিল তেখেতে কিমান মিটাৰ থ্ৰ কৰিছিল 85.01 মিটাৰ তুলিছিল আৰু কোনে জয়লাভ কৰিছে টপ গোল্ড মেডেল লাভ কৰিছিল জুলিয়ান বেভাৰে জাৰ্মানীৰ খেলুৱৈ হয় তেখেতে তুলিছিল 91.57 মিটাৰ আৰু ভাৰতৰ নীৰজ চোপ্ৰাই তুলিছিল 85.01 মিটাৰ Next question is which team won 15th Hockey India Junior Women National Championship 2025 তো হকি ইন্ডিয়া জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত চেম্পিয়ন হৈছে ঝাৰখণ্ড ৰাজ্যখনে এটি চাব পাৰে ঝাৰখণ্ডে হাৰিয়ানাক হৰুৱাইছিল ফাইনেলত 2-1 গলত Next question is which city has India proposed to host 2030 Commonwealth Games ভাৰতৰ কোনখন চহৰত 2030 চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিছে গুজৰাটৰ আহমেদাবাদ চহৰখনত 2030 চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে Next question is what is the mascot of first ever Khelo India Water Sport Festival তো Khelo India জলক্ৰীড়া মহোৎসৱৰ মাস্কটটো আছিল এইটোৰ নাম হৈছে হিমালয়ান কিংফিছাৰ অপচন এ টো শুদ্ধ হ'ব আগষ্ট 14 তাৰিখত অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট এভাৰ Khelo India Water Sport Festival Next question is who became first Indian to win medal at the Asian Surfing Championship ASC Asian Surfing Championship ত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় অপচন ডি ৰমেশ বুধিহাল Next question is which of the following has become world's most valuable football club in 2025 বিশ্বৰ আটাইতকৈ মূল্যৱান ফুটবল ক্লাব এইটো হৈছে অপচন বি ৰিয়েল মাদ্ৰিদ দলটো কেইটামান ইম্পৰ্টেন্ট স্পৰ্ট কাৰেন্ট এফেয়াৰ্স 7th edition of Men's Asia Cup অনুষ্ঠিত হৈছিল UAE অনুষ্ঠিত হৈছিল 15th Hockey India Junior Women National Championship আমি পঢ়িলো লগতে ঝাৰখণ্ডে জয়লাভ কৰিছে এটো পঢ়িলো ৰমেশ পুদিহালে এছিয়ান সাৰ্ফিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে ইয়াৰ লগত এটো মনত ৰাখিব ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ অফ লেজেণ্ডছ এটো লাভ কৰিছে সাউথ আফ্ৰিকা দলটোৱে ক্ৰিকেটৰ লগত জড়িত বেলজিয়াম গ্ৰেণ্ড প্ৰিক্স জয়লাভ কৰিছে অস্কাৰ পিয়াষ্ট্ৰিয়ে ফিডে ওমেন্স ওয়াৰ্ল্ড কাপ চেম্পিয়নশ্বিপ জয়লাভ কৰিছে
দিব্যা দেশমুখে। ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ ব্ৰঞ্জ মেডেল লাভ কৰিছে অনাহত সিঙে। মেগনাছ কাৰ্লচনে চেছ ই স্পৰ্ট ৱৰ্ল্ড কাপ চেম্পিয়ন হৈছে। আৰু বৰ্তমান CEO অফ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল তেখেত হৈছে সঞ্জয় গুপ্তা। হৈছে হুইচ টিম অন ওমেন্স UEFA ইউৰো 2025 মহিলা UEFA ইউৰো 2025 কোনটো দলে জয়লাভ কৰে? অপশ্যন ডি ইংলেণ্ড দলটোৱে জয়লাভ কৰিছে ওমেন্স UEFA ইউৰো 2025। সো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ বিমষ্টেক ইউথ লিডাৰ সামিট 2025 হোষ্টেড বাই ইণ্ডিয়া হেল্ড। তো ভাৰতত অনুষ্ঠিত হৈছিলে বিমষ্টেক ইউথ লিডাৰ সামিট 2025টো ক'ত অনুষ্ঠিত হৈছিলে আমি ক'ব লাগে। এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। সো আপোনালোকে যদি আমাৰ লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 2100 অধিক MCQ অলৰেডি আছেই, আকৌ ইনক্লুড হ'ব ডিচেম্বৰ মাহখন শেষ হোৱালৈকে। কাৰেণ্টলি প্ৰাইচ হৈছে কেৱল 80 rupees 2025 চনলৈকে। জানুৱাৰীত অকণমান বঢ়াই দিয়া হ'ব এই প্ৰাইচটো। যদি আপোনালোকে পাৰ্চেছ কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 100 অধিক প্ৰতিখন মাহৰ MCQ পাব। টপিক স্পেচিফিক MCQ পাব। 38 নেশ্যনেল গেমছেই হওক, আছাম বাজেট, আছাম চিভিলিয়ান এৱাৰ্ডছ, IPL হওক, ব্ৰিক্স সামিট হওক, নোবেল প্ৰাইজ, G20 সামিট, সকলোবিলাক ইম্পৰ্টেণ্ট টপিক ইনক্লুড আছে এই বুকলেটখনত। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে, লগতে পিকচাৰো প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয়। সো এই বুকলেটখন আপোনালোকে পাৰ্চেছ কৰিব বিচাৰিলে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। কাৰেণ্টলি ইয়াৰ প্ৰাইচ হৈছে অনলি 80 rupees 2025 চনৰ ডিচেম্বৰ মাহলৈকে। জানুৱাৰীত এইটো বঢ়াই দি 99 rupees কৰা হ'ব। বাকী আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।